খ্ৰীষ্টমাছ মানে হ'ল প্ৰেম আৰু ক্ষমাৰ উৎসৱ। কিন্তু আমি কিমান মানুহক অন্তৰেৰে ক্ষমা কৰিব পাৰিছো? আজি আহক আমি এটা 5 মিনিটৰ মেডিটেশ্যন কৰোঁ, যি মেডিটেশ্যনে আমাৰ ভিতৰৰ সকলো খং ক্ষোভ নাইকিয়া কৰি মনত অপাৰ শান্তি দিব। আপোনালোকে চকু বন্ধ কৰি বুকুত হাত থওক, দীঘলকৈ উশাহ লওক আৰু কওক, যিসকল মানুহে মোক দুখ দিছে তেওঁলোকক মই অন্তঃকৰণেৰে ক্ষমা কৰিছো। I'm sorry. Please forgive me. Thank you. I love you. মই আপোনালোকক মুক্ত কৰিছো। মই শান্তিত আছো। এতিয়া আপোনালোকে জানি নাজানি কাৰোবাক যদি দুখ দিছে, তেওঁলোকৰ চেহেৰা মনলৈ আনিব আৰু ক'ব, বুকুত হাত থৈ দীঘলকৈ উশাহ ল'ব প্ৰথমে আৰু ক'ব, জানি বা নাজানি মই যিসকল লোকক দুখ দিছো, সেই সকলোৰে ওচৰত আজি মই অন্তঃকৰণেৰে ক্ষমা বিচাৰিছো। আপোনালোক ভালে থাকক, শান্তিত থাকক। ময়ো শান্তিত থাকিম, প্ৰেমত থাকিম। I am sorry. Please forgive me. Thank you. I love you. এনেদৰে আপোনালোকে প্ৰতিদিনাই কেৱল 5 মিনিট কৰি চাবচোন। আপোনালোকৰ মন অপূৰ্ব শান্তি আৰু আনন্দৰে ভৰি পৰিব। মেৰী খ্ৰীষ্টমাছ। আপোনালোক সকলোলৈ মোৰ বহুত বেছি ভাল পোৱা আৰু প্ৰাৰ্থনা। ধন্যবাদ।